আজিকালি আকৌ আমাৰ গুটি ৰাজকুমাৰক কোনে পায়, ৰাণীৰ লগতহে ঘূৰা ফুৰা কৰে। আগতে গুটিক দেখিবই নোৱাৰা ৰাণীয়ে আজিকালি তাক নয়নৰ মণি কৰি পেলাইছে। মুঠতে ৰাণী যলৈকে যায় তাকো নিবই, যি ভাল বস্তু খাওক তাকো খুৱাবই। নহ'বনো কিয়, সেইদিনা দেখোন গোটেই ৰাণীৰ জীৱনটোৱে বচাইছিলে। তাৰ বিনিময়ত ইমানখিনি আদৰ সাদৰ সি পোৱাৰেই যোগ্য। মুঠতে আজিকালি গুটিৰ দিন জয় জয় ময় ময়। আৰু হিলিলাই একো বস্তুৱেই তাক এৰি নাখায়। আপেল এটা পালেও একামোৰ মাৰি বাকীখিনি তাকেই দি দিয়ে। পকা পকা ফল মূল পোৰা মাংস খাই খাই গুটি বৰ নুদুকাটো হৈ পৰিছে। ইফালে সতেজ পৰিৱেশত থাকি থাকি তাৰ চেহেৰাটো বৰ ধুনীয়া হৈ পৰিছে। তহঁতবোৰে মোক ইমান আপোন কৰি লৈছ, তথাপিতো মই মাজে সময়ে বহুত অকলশৰীয়া অনুভৱ কৰোঁ। জানো হিলিলা, আজি চব থাকিও মোৰ একো নোহোৱা হ'ল। মা দেউতাক মনত পৰা সময়কণ বৰ কষ্টত থাকোঁ মই যিমান ক'লেও তহঁতবোৰে জানো মোৰ কথা শুনিবি? মোক জানো তহঁতি ঘৰলৈ যাবলৈ দিবি? কেতিয়াও নিদিয়। গুটি আৰু হিলিলাই এনেদৰে প্ৰতিদিনে বহুত কথা পাতে। কোনেও কাৰো কথা বুজি নাপায় ঠিকেই, কিন্তু অনুভূতিবোৰতো সকলোৰে একেই। কথাখিনি একো বুজি নাপালেও হিলিলাই গুটিয়ে দুখ কৰা সময়ত তাইও মনটো মাৰি পেলায়, যেন তাই সকলো বুজি পাইছে। গুটিয়ে কান্দিলে তাইও কান্দে, যেন গুটিয়ে নহয় তাইহে নিজৰ ঘৰখন এৰি থৈ আহিছে। তাই যেন দুখবোৰ ভালদৰে অনুভৱ কৰিব পাৰে। আৰু ননহঁতৰ দুষ্টামিবোৰৰ কথা কৈ যেতিয়া সি তাইৰ আগত পেটত ধৰি ধৰি হাঁহি ৰখাব নোৱাৰা হয়, তাইও যেন সকলো বুজি পায়। তাইও চিঞৰত গগন ফালি ফালি হাঁহে। ধদুৱা মই নে হি পোহৰা নিদি টোপনিয়াই বাগৰি পৰাটো ধদুৱা নে বাগৰি পৰাটোক দেখি হাঁহি থকাটো ধদুৱা হি টোপনিয়াই থকাটো লুলুলু। সকলো সময়তে সুবিধা পালে এঘুমতি শুই লোৱা, এই শুই থকাটোৰ নাম হৈছে মাংকা। তাৰ দিনবোৰ সদায় এনেকৈয়ে গৈ আছে। দিনটো খাব আৰু শুব। আনকি লগৰবোৰে কষ্ট কৰি থাকিলেও সি নাক মাৰি মাৰি ঠেং মেলি শুই থাকে। লগৰবোৰেই তাক এই স্বভাৱটোৰ কাৰণে খুব হাঁহে, হ'লেও তাৰ কোনো হাৰ সুৰ নাথাকে। ধদুৱা ৰাণী আহিছে, লেলেলে তই ধৰা পৰিবি লুলুলু। মাংকা মাংকা হাইয়া ইয়া 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 আই মৰিলো লুলুলু, কপালখন বৰ বেয়াকে খোজকালো লেলেলে লুলুলু। কি মোৰ ৰাণীজনী কি হ'ল? ললো ৰাণী তুমি কিয় কান্দিছা? লালা না ৰাণী তুমি নাকান্দিবা, ললো মই মৰি যাম। সেইটো কুকুৰে মাৰিলে মোক। মোৰ ৰাতি থাকোঁতে টোপনিয়াই আছিলে লেলেলে, তাকে দেখি মই উঠালো লেলেলে, সি মোক জাতি পাতি মাৰি দিলে লেলেলে। চালা কুকুৰ, মোৰ ৰাণীক মাৰিলি তই? ললো তোকতো আজি মই শেষে কৰি দিম। বৰ তই আজি লিলি লুলু তই কি চাবলৈ আহিলি হাঁহি হাঁহি? মই দুবাৰ দুখ পালো, তই দেখিছ? তই ল চালা গেন্দেলা লালালা, ৰাণীক চিনি পোৱা নাই। মাংকা দেখাত শান্ত যেন লাগিলেও ভিতৰি সি কিন্তু এটা মহাদুষ্ট। শুইয়ে চাগে ক'ত কি দুষ্টামি কৰিম সেইবিলাকেই ভাবি থাকে। আৰু গুটিকটো সি এদিন অকলে পাই বৰ ভয় খুৱাইছিলে। ৰঙা চকু দেখুৱাই যেন তাক খাইহে পেলাব তেনেকুৱা কৰি দেখুৱাইছিলে। দেখিছ শুই আছে যে ঠেং মেলি?
সেইটোৱে নহয়, মোক এদিন অকলে পাই এনেকুৱাকৈ ভয় খুৱাইছিলে, একেবাৰে ৰঙা চকু দেখুৱাইছিলে মোক। মই তোক সদায় কম কম বুলি ভাবি আছিলোঁ, কিন্তু আজি তাক চকু আগত দেখিহে ঘপকৈ কৈ দিলোঁ। ঐ তই চাগে বুজি পোৱা নাই ন ভালকৈ? ৰ বুজাই দিছোঁ। সেইটোৱে মোক তেনেকৈ কৈছিলে জানো? আই এজনী গ'লেই, খংটো বৰ চোকা দেই। আই এতিয়া দেখোন ভৰিতে পৰি দিলে, বেয়া ভয় খালে চাগে। এইটোৱে দেখোন ভৰিতে পৰি দিলেহি। মই লোকৰ ভৰিত ধৰা বয়সত মোৰ ভৰিত ধৰিব নালাগে। হ'ব হ'ব বোপাই। লীলা হ'ব বুলি কৈ দে, হ'ব বুলি কৈ দে। খং উঠিলো আজিৰ পৰা এজনীক নকওঁ দেই মই। যিমান যোনে যি কৰিলোঁ ডাইৰেক্ট ভৰিতে ধৰাই দিয়েহি দেখোন। ধেত তেৰি, নাপায় নহয় এনেকুৱা কৰিবলৈ। বৰ সাংঘাতিক দেই তুমি হিৰিলা ভণ্টি।